10 টকীয়া কোল্ড কফি আজি সকলোৱে একেলগে ট্ৰাই কৰোঁ আহক। দেখাততো মিশ্ৰণটো একেই লাগিছে, একো চেঞ্জ নাই। এতিয়া মই আইচ কিউবকে দি চাইছোঁ আৰু নাজানো আৰু কি হয়, ট্ৰাই কৰি চাওঁ, আপোনালোকক জনাই আছোঁ। কিবা যিহে মাথাটো মাৰিলোঁ, এতিয়া কোল্ড কফি নহয়, কিবা বেলেগহে হ'ল, পৰিল তাতে। ক'ব পৰা নাই আৰু এইটো কি বনাইছোঁ মই আজি, দুখেই লাগিছে মোৰ। এতিয়াহে অকণমান লাগিছে কফিৰ ৰূপটোলৈ আহিছে। ব্লেক কফি মই বেয়া পাওঁ, গতিকে মই ইয়াতে অকণমান গাখীৰ ঢালি দিলোঁ আৰু লগতে অকণমান চেনি দিলোঁ আৰু আইচ কিউব আৰু এটা দিলোঁ আৰু পাত্ৰটো অলপ ডাঙৰ ল'লোঁ। মোৰ কোল্ড কফি ৰেডি হৈ গ'ল। যিহেতু মই ফাৰ্ষ্ট টাইম কোল্ড কফি বনাইছিলোঁ, গতিকে ইমান পাৰফেক্ট হ'ব বুলি মই আশা নকৰোঁ আৰু একেই লাগিছে, একো ডিফাৰেণ্ট নাই। আৰু গাখীৰ দিলোঁ, তাৰপিছত চেনি দিলোঁ অকণমান, কাৰণ মই ব্লেক কফি খুব কম খাওঁ। কি এনেকুৱা হৈছে, নট বেড, ট্ৰাই কৰিব পাৰে। অলপ গাঢ় হ'লে হয়তো অলপ বেছি ভাল লাগিব, কিন্তু খাই ইমান এটাও বেয়া লগা নাই। আজিলৈ এইখিনিতে এৰিছোঁ।